তো গাইজ আজি মোৰ লগত আছে এণ্ট্ৰক স্কট অডিশ্যন মানে এইটো সুপাৰ স্কট অডিশ্যন হয় মোৰ ভাগৰ নতুন এণ্ট্ৰক হয় তো ভাবিলোঁ আজি আপোনালোকৰ ৰিভিউটো দি দিওঁ মোৰ এণ্ট্ৰকখন মোৰ লোৱা মেক্সিমাম 2 উইকছ হৈ গ'ল তো 93 কিলোমিটাৰ মই চলাই দিলোঁ তো বহুত দিন আগতে ৰিভিউ বনাব লাগিছিলে সময় পোৱা নাছিলোঁ তো আজি কাৰণে বনাওঁ আৰু আপোনালোকক তো দেখাওঁ তো বলক তেনে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো প্ৰথমতে আপোনালোকক কৈ দিছোঁ যে মোৰ ভাগৰ এণ্ট্ৰক স্কট অডিশ্যনৰ প্ৰাইচটো হৈছে 1,21,000 টকা অন ৰোড প্ৰাইচ যদি আপোনালোকে কেছ লয় ঠিক আছে আৰু এটা ইয়াৰ যোনটো ইয়াতকৈ ওপৰ ভাৰ্চনটা আহি গ'ল নতুন তো ইয়াৰ তাৰটো হৈছে এণ্ট্ৰক XP আৰু এণ্ট্ৰক যোনটো এডভেঞ্চাৰৰ যোনটো ব্লেক পেন্থাৰ এডিশ্যনৰ যোনটো কথা কৈছোঁ তো দুটাৰ প্ৰাইচটো ছেইম 1,21,000 ইয়াৰ প্ৰাইচো একেই আৰু XPৰ যোনটো এণ্ট্ৰক সেইটো প্ৰাইচ 1,21,000 আৰু যদি আপোনালোকে যদি EMI যদি ল'বলৈ বিচাৰে তেন্তে যদি এক বছৰ যদি বা 2 বছৰ বা 3 বছৰ বা 4 বছৰ কৰে বা এক বছৰত কিমানকৈ ইণ্টাৰেষ্ট ভৰিব আপোনালোকক কৈ দিছোঁ যদি EMI আপোনালোকে যদি ডাউন পে'মেণ্ট আপোনালোকে যদি 30 to 35ৰ ভিতৰত দিয়ে তেতিয়াহ'লে এক বছৰ 14,000 মানকৈ 14-15,000কৈ ইণ্টাৰেষ্ট আহি যাব তো 4 বছৰত আপোনালোকে যোগ কৰি ল'ব 14,000 বা 3 বছৰ যদি লয় 14,000 যোগ কৰি ল'লে আপোনালোকে গম পাই যাব তো কিমান ইণ্টাৰেষ্ট ভৰিব লাগিব আৰু অন ৰোড প্ৰাইচটো ক'লোৱে 1,21,000 আৰু লগতে আপোনালোকক কৈ দিছোঁ ইয়াৰ যোনটো LED টি আপোনালোকেতো জানেই যোনবোৰ এতিয়া BS6-7ত যোনবোৰ আহি আছে আপোনালোকে এইটো জানেই বাকী ইয়াৰ যোনটো ছিগনেল লাইটটো নৰ্মেল ছিগনেল লাইটটো আছে আৰু বাকী আপোনালোকৰ ডুৱেল ছিগনেল লাইটটো আপোনালোকে ইয়াত দেখিবলৈ পাব তো এইফালে ডুৱেল ছিগনেল লাইটটো জ্বলি আছে এইটো জ্বলি আছে বাকী পূৰা নতুন হৈ আছে তো লৈছোঁৱে 2 সপ্তাহমান হৈ গৈছে আৰু মাইলেজটো আপোনালোকক মই এদিন টেষ্ট কৰি দেখাম বাকী আপোনালোকে ডিছপ্লেটো আপোনালোকে মন কৰক ইয়াত ব্লুটো আপোনালোকে কিবা কিবি এইখিনিতো আপোনালোকে জানে যোনখিনি এণ্ট্ৰক আছে তো সেইখিনি জানে আৰু ইয়াত লিখা আছে ছুপাৰ স্কট এডিশ্যন বুলি বাকী এণ্ট্ৰক 125 লোগো ইয়াত দিয়া আছে আৰু ফাইনেলি লুকটো আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ আৰু ইয়াত লিখা আছে ৱাকাণ্ডা ফৰএভাৰ তো এইটো চিটি চাগে তেওঁলোকৰ য'ত বনাইছে হ'ব পাৰে নাজানো মই এইটো কথা বাদ দিয়ক বাকী ইয়াৰ লুকটো আপোনালোকে মন কৰক বাকী মই লৈছোঁ ব্লেক আৰু ব্লেক কালাৰত লৈছোঁ আৰু ব্লেক পেন্থাৰটো লৈছোঁ ফালে আপোনালোকে পাব এয়া ডিস্ক ব্ৰেক আৰু এলয় হিলটো পূৰা ব্লেক দেখিছে নহয় আৰু যোনটো XP যোনটো ভাৰ্চনৰ যোনটো 1,21,000 সেইটোৰ এলয় হিলটো ৰেড তো মই সেইকাৰণে সেইটো নল'লোঁ XPটো লোৱাহেঁতেন চাগে ইয়াতকৈ আপগ্ৰেড ভাৰ্চনটো আছিলে তথাপি মই এইটোতে চুজ কৰিলোঁ কাৰণ ইয়াৰ এলয় হিলটো ব্লেক কাৰণ আকৌ ৰেড এলয় হিলটো ইমান ভাল নালাগে তো সেইকাৰণে ব্লেকটো ল'লোঁ ইয়াত আপোনালোকক মই ডিকিটো খুলি দেখাই দিছোঁ এটা সৰু হেলমেট সোমাই যাব ধুনীয়াকৈ আৰু ইয়াতে চাৰ্জাৰ কেবুলটো আপোনালোকে চাৰ্জ দিব পাৰিব এইটোৰ পৰা বাকী এইটো থাকি থাকক আৰু এবাৰ আৱাজটো আপোনালোকক চেক কৰাই দিওঁ আৱাজটো এবাৰ মন কৰক পূৰা স্মুথ আছে আৱাজটো তো লাইটটো ছিংগল লাইটটো চব দুফালে পূৰা অন হৈছে কাৰণে ডাবল জ্বলাই আছে ছিংগলো আছে এইফালে ছিংগল লাইটটো আপোনালোকে অন কৰিব পাৰিব এইটো LED কৰিব পাৰিব এইখিনিতো আপোনালোকে জানেই বাকী এইটো ষ্টাৰ্ট অফ আৰু ইয়াৰ স্কুটিখন চলাবলৈ বহুত স্মুথ বহুত পিকআপো আছে আপোনালোকে এণ্ট্ৰকটো জানে তো যোনবোৰে ল'ম বুলি ভাবি আছে এণ্ট্ৰক XPতকৈ আপোনালোকে এণ্ট্ৰকৰ এডভেঞ্চাৰ এইটো ল'ব বুলি মই ভাবোঁ মানে এইটো বেষ্ট মানে তো সেইকাৰণে মই এইটো লৈছোঁ আগতেও মোৰ এণ্ট্ৰক এখন আছিলে BS6ৰ নৰ্মেল ৰেড কালাৰ তো এইটো চেঞ্জ কৰি মই এইটো লৈছোঁ তো কেনেকুৱা লাগিছে মোক কমেণ্ট কৰিব বাকী নাম্বাৰ প্লেট দি অহা নাই নাম্বাৰ প্লেট দি আহিলে আপোনালোকক মই ভালদৰে দেখাম আৰু যদি আপোনালোকক যদি ইয়াৰ মাইলেজ টেষ্ট লাগে এণ্ট্ৰকৰ চবেই কৈ 50 আপ দি থাকে বুলি বা 50 ওচৰ তো মই কওঁ যে 50ও নিদিয়ে বহুত কম দিয়ে এণ্ট্ৰকৰ আৱাজ বহুত বেছি তো TVSৰ চাগে আটাইতকৈ বেছি তেল খোৱা এণ্ট্ৰকেই চাগে মোৰ মতে স্কুটিৰ ভিতৰত কথা কৈছোঁ মানে স্কুটিৰ ভিতৰত আটাইতকৈ বেছি তেল খোৱাও অলপ এণ্ট্ৰকেই যেন মই পাওঁ কাৰণ মোৰ এণ্ট্ৰকৰ মোৰ এক্সপিৰিয়েঞ্চ আছে মই 4 বছৰ এণ্ট্ৰক মই চলাই আহিছোঁ তো সেইকাৰণে কৈছোঁ আপোনালোকে যদি ল'ম বুলি ভাবিছে ল'ব পাৰে কিন্তু তেলটো অকণমান বেছি খায় তো সেইটো বাদ দিয়ক তেলৰ মাইলেজ টেষ্ট এদিন কৰিম আপোনালোকে ভিডিঅ'টো চাব আৰু যদি এণ্ট্ৰকৰ ইয়াৰ কিবা বিষয় যদি আপোনালোকে জানিব বিচাৰে আপোনালোকে ল'ম বুলি ভাবিছে মোক কমেণ্ট কৰক কমেণ্টত মই আপোনালোকৰ কমেণ্ট পালে মই ধুনীয়াকৈ ভিডিঅ' বনাই আপোনালোকক বুজাই দিম তো অকণমান দেখাই দিলোঁ আৰু অলপমান আপোনালোকক চলোৱা এটা দেখাই দিছোঁ তো চলাবলৈ খুবেই ভাল বহুত পিকআপ আছে এইটো চাওক এক্সেলেটাৰটো বহুত স্মুথ